হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে গৌৰ পূৰ্ণিমা মহা মহোৎসৱৰ হিয়াভৰা ওলগ জনালোঁ। ভক্ত তথা ভগৱানৰ মহিমা উপলব্ধি কৰা তথা গুণানুকীৰ্তন কৰাৰ আৰু এটা মহত্বপূৰ্ণ দিৱস হৈছে গৌৰ পূৰ্ণিমা, যিটো পালন কৰা হয় ফাগুন মাহৰ পূৰ্ণিমা তিথিত। যিহেতু এই দিনটোতে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই প্ৰকট হৈছিল নিজৰ ভক্তৰ ৰূপত। আৰু ভগৱানে কিয় তেনে কৰিলে, ইয়াৰ কাৰণ কি আছিল? ৫,০০০ বছৰ পূৰ্বে যেতিয়া ভগৱান শ্ৰীকৃষ্ণ অৱতৰিত হৈছিল, তেতিয়া তেওঁ অৰ্জুনক কৈছিল, সৰ্বধৰ্মান পৰিত্যাজ্যং মাম একম শৰণম ব্ৰজ অহম ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। অৰ্থাৎ, হে অৰ্জুন, সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোৰ শৰণ গ্ৰহণ কৰা। মই তোমাক সমস্ত পাপৰ পৰা মুক্ত কৰি দিম, ভয় নকৰিবা। সেইবাবে ভগৱানে কৃপাটো কৰিছে আমাৰ সকলোৰে ওপৰত অৰ্জুনৰ মাধ্যমেৰে, আমাৰ সকলোকে দিব্য জ্ঞান প্ৰদান কৰি। কিন্তু এটা কঠিন চৰ্তও ৰাখি দিলে তেওঁ, যে মোৰ শৰণ গ্ৰহণ কৰা। আৰু আমি জানো সেয়া অতি কঠিন কাম, আৰু ভগৱানেও অনুভৱ কৰিলে যে কলি যুগৰ জীৱৰ বাবে এয়া ইমান সহজ নহয়। সেইবাবে তেওঁ এটা অতি কৰুণ ৰূপ ধাৰণ কৰিলে। সেয়া হৈছে শ্ৰী চৈতন্য মহাপ্ৰভুৰ ৰূপ। তেওঁৰ কৰুণ কৃপালু ৰূপ মহাবদান ন্যায়। তেওঁ অত্যন্ত উদাৰ তথা কৰুণ হয়, যিহেতু তেওঁ কেতিয়াও কোনো চৰ্ত আমাৰ সন্মুখত নাৰাখিলে। তেওঁ কেৱল কৃষ্ণ প্ৰেম সকলোতে বিতৰণ কৰিলে। পাত্ৰ অপাত্ৰ কোনো ধৰণৰ বিচাৰ নকৰিলে তেওঁ। এই কথা হৈছে আজিৰ পৰা প্ৰায় ৫৫০ বছৰ পূৰ্বৰ প্ৰাতঃ কালৰ মংগলময় সময়ত তেওঁৰ শালিগ্ৰাম ভগৱানক তুলসী অৰ্পণ কৰি ভগৱানৰ শুদ্ধ ভক্ত অদ্বৈত আচাৰ্যই তেওঁৰ দুয়ো হাত জোৰ কৰি ভগৱানক আতুৰ হৈ প্ৰাৰ্থনা কৰে, হে কৰুণাৰ সাগৰ, পৃথিৱীলোকত কলিযুগৰ প্ৰভাৱৰ বাবে পাপৰ ঢৌ উঠিছে। সেইবাবে ধামত আজি পুনৰ আপোনাৰ চৰণ কমলৰ আশ্ৰয় লাগে। শীঘ্ৰেই আহক প্ৰভু, অতি শীঘ্ৰেই আহক। শ্ৰী অদ্বৈতাচাৰ্যৰ হৃদয়ৰ এই আহ্বান ব্ৰহ্মাণ্ড ভেদী গোলোক বৃন্দাবন ধামত গৈ ভগৱানৰ কাণত পৰিলগৈ। আৰু ভগৱানৰ এজন শুদ্ধ ভক্তই ইমান উৎকণ্ঠাৰে যেতিয়া আহ্বান জনাইছে, তেন্তে তেওঁ নিজৰ ধামত কিদৰে থাকিব পাৰে বাৰু? অৱশেষত ১৪৮৬ চনত ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণৰ সময়ত যেতিয়া চাৰিওদিশে সকলোৱে পবিত্ৰ গংগা নদীত স্নান কৰি হৰি বল বুলি উচ্চ স্বৰত ভগৱানৰ নাম উচ্চাৰণ কৰি আছিল, ঠিক সেই সময়তে পূৰ্ণ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণই স্বয়ং এজন ভক্তৰ ৰূপত এই ধৰাতলত অৱতৰিত হ'ল। নৱদ্বীপ নিবাসী তেওঁৰ প্ৰিয় ভক্ত শ্ৰী জগন্নাথ মিশ্ৰ আৰু তেওঁৰ আদৰ্শ পত্নী শ্ৰী শশী দেৱীৰ গৃহত তেওঁৰ জন্ম নদিয়া অৰ্থাৎ নৱদ্বীপত এজোপা নিম বৃক্ষৰ তলত হ'ল। সেইবাবে তেওঁৰ মাতা পিতাই স্নেহবশতঃ নিমাই বুলি তেওঁক সম্বোধন কৰিছিল। শ্ৰী নীলাম্বৰ চক্ৰৱৰ্তী, যি আছিল নিমাইৰ ককাক, তেওঁ এই শিশুৰ নাম বিশ্বম্ভৰ ৰাখিলে, যিহেতু তেওঁৰ জ্যোতিষ গণনাৰ অনুসৰি এই শিশু তিনিও লোকৰে উদ্ধাৰ কৰোঁতা আছিল। আৰু এইদৰেই স্বয়ং ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমতী ৰাধাৰাণীৰ প্ৰেম তথা তেওঁৰ গৌৰ বৰণ ধাৰণ কৰি এজন ভক্তৰ ৰূপত পশ্চিমবংগৰ নদিয়াৰ যোগপীঠত অৱতৰিত হ'ল। আৰু সেই দিনটো আছিল তিথিৰ অনুসৰি আজিৰ দিনটো, যিটো আমি সকলোৱে গৌৰ পূৰ্ণিমা নামেৰে জানো। তেন্তে আহক আজি আমি শ্ৰী চৈতন্য মহাপ্ৰভুৰ আৱিৰ্ভাৱ তিথিত তেওঁৰ জীৱনৰ কিছুমান সুন্দৰ তথা মধুৰ লীলাৰ শ্ৰৱণ কৰোঁ। ভগৱান শ্ৰীকৃষ্ণ য'ত থাকিব তাত কোনো ধৰণৰ উৎপাত যে নহ'ব
এনে কথাটো হ'বই নোৱাৰে। এদিনাখন অকণমানি শিশু নিমায়ে নিজৰ লগৰীয়াসকলৰ সৈতে খেলি আছিল। সেই সময়তে তেওঁৰ দৃষ্টি চুবুৰীৰে কিছুমান কুকুৰ পোৱালিৰ ওপৰত পৰিল, যিকেইটাৰ জন্ম হৈছিল সেইমাত্ৰ। তাৰ মাজৰে এটা পোৱালি নিমাইৰ খুব পচন্দ হ'ল আৰু নিমায়ে তাক হাতত তুলি লৈ নিজৰ ঘৰলৈ লৈ আহিল। যেতিয়াই শশীমাতাই নিমাইৰ হাতত কুকুৰ পোৱালিটো দেখা পালে, তেওঁ ক্ৰোধিত হৈ নিমাইক ক'বলৈ ধৰিলে, আমি হৈছোঁ ব্ৰাহ্মণ আৰু আমি কুকুৰ পোৱালিক ঘৰত ৰাখিব নোৱাৰোঁ। কিন্তু ভগৱানে যদি কাৰোবাৰ হাতত এবাৰ ধৰি লয়, এৰি ক'ত দিয়েনো। নিমায়ে এতিয়া নিজ মাতৃক স্পষ্টকৈ কৈ দিলে, যদি পোৱালিটো ঘৰৰ বাহিৰত থাকে তেন্তে ময়ো এই ঘৰত নাথাকোঁ। এতিয়া বেচেৰী শশীমাতাইনো কি কৰিব? অৱশেষত তেওঁ নিমাইৰ জিদৰ আগত হাৰ মানিব লগা হ'ল আৰু নিমাইক যেতিয়াই চোৱা তেতিয়াই সেই পোৱালিটোৰ সৈতে খেলি থকাতেই দেখা গ'ল। এদিনাখন নিমাই গংগা স্নান কৰিবলৈ গৈছিল আৰু সেই সৰু পোৱালিটো কিবাকে ঘৰতে থাকি গ'ল। সেই সময়তে শশীমাতাই পোৱালিটো ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু সেই পোৱালিটো নৱদ্বীপৰ গলিয়ে গলিয়ে ক'ৰবাৰ দূৰণিলৈ আঁতৰি গ'ল। যেতিয়া নিমাই ঘূৰি আহি দেখা পালে যে তেওঁৰ সৰু বন্ধুটো ঘৰত নাই, তেতিয়া তেওঁ গোটেই আকাশখনকে যেন মূৰৰ ওপৰত তুলি ল'লে। কুকুৰ পোৱালিটো বিচাৰি গোটেই নৱদ্বীপতে তেওঁ ঘূৰি ফুৰিবলৈ ধৰিলে। কিন্তু আপোনালোকে জানেনে, সেই তাত থকা মানুহবোৰে কি দৃশ্য দেখা পালে? মানুহবোৰে এক অকল্পনীয় দৃশ্য দেখা পালে যে সেই পোৱালিটো দুটা ঠেঙত থিয় হৈ আগফালৰ দুটা ঠেং তুলি খুব জোৰ জোৰকৈ হৰিনাম কৰি নৃত্য কৰি আছে আৰু তাৰ দুচকুৰে অহৰহ প্ৰেমৰ অশ্ৰুধাৰা বৈ আছিল। আমি এই কথাটো কল্পনাও কৰিব নোৱাৰোঁ যে এটা কুকুৰৰ পোৱালীয়ে হৰিনাম সংকীৰ্তন কৰি আছে। আৰু কেৱল সেয়াই নহয়, মানুহবোৰে দেখা পালে যে আকাশ মাৰ্গেৰে এখন খুব সুন্দৰ বিমান আহিল আৰু তাত সেই পোৱালিটোক বহুৱাই বৈকুণ্ঠ ধামলৈ লৈ গুচি গ'ল। এইদৰে অকণমানি নিমায়ে শিশু কালতে সেই কুকুৰ পোৱালিটোক ভগৱানৰ শুদ্ধ ভক্তি প্ৰদান কৰি তাৰ উদ্ধাৰ কৰিলে। আৰু আন এদিনাখনৰ কথা, শশীমাতাই নিজৰ পুত্ৰ নিমাইৰ বাবে খুব মৰমেৰে আখৈ আৰু মিঠাই বনালে। নিজ পুত্ৰক এই সুস্বাদু ব্যঞ্জন খাবলৈ দি তেওঁ নিজৰ গৃহ কামত ব্যস্ত হৈ পৰিল। কিন্তু যেতিয়া তেওঁ কিছু সময়ৰ পিছতে আহি দেখা পালে যে নিমায়ে সেইবোৰ নাখাই মাটিহে খাই আছে, তেওঁ খুব জোৰত চিঞৰি উঠিল, আৰে নিমাই, তুমি এয়া কি কৰিছা? মই তোমাক আখৈ আৰু মিঠাই খাবলৈ দিছিলোঁ আৰু তুমি মাটি খাইছা? এনে নকৰিবা। এতিয়া আপোনালোকে হয়তো ভাবিছে যে এইটোনো কি ডাঙৰ কথা। সৰুকালত আমি সকলোৱে, দৰাচলতে সকলো ল'ৰা ছোৱালীয়ে মাটি খায়। ভগৱান শ্ৰীকৃষ্ণইওতো মাটি খাইছিল। কিন্তু নিমাইটো কোনো সাধাৰণ শিশু নাছিল। তেওঁৰ প্ৰত্যেকটো কাৰ্যৰ অন্তৰালতে এটা বিশেষ কাৰণ লুকাই থাকে। তেওঁ নিজ মাতৃক ক'লে, মা, চাউল তথা মিঠাই বনাবলৈ যি যি সামগ্ৰীৰ প্ৰয়োজন হয় সেই সকলোবোৰ উদ্ভিদৰ পৰাই আহে আৰু সেই গছবোৰ মাটিতেইতো হয়। তেন্তে মিঠাই আৰু চাউল মাটিৰেইতো ৰূপান্তৰ হয়। সেইবাবে মাটি খাওঁ অথবা চাউল, একেটাইতো কথা। ইয়াত কি ভুল আছে? নিজ পুত্ৰৰ মুখত এই মায়াবাদী উত্তৰ শুনি মাতা শশীয়ে ক'লে, নিমাই, তোমাক এই তৰ্ক বিতৰ্কবোৰ কোনে শিকালে? যদি এয়াই সঁচা হ'ল হয়, তেন্তে মানুহে মাটিৰ পৰা উৎপন্ন হোৱা অন্ন কিয় খায়? বাস্তৱিকতে নিমায়ে এই উত্তৰৰ মাধ্যমেৰে অদ্বৈতবাদৰ শিপা সমলি উভালি পেলাইছিল। মায়াবাদী সিদ্ধান্তইতো এয়াকে কয় যে সকলো জীৱাত্মা ভগৱান হয়, কেৱল সিহঁতৰ ভৌতিক ৰূপান্তৰ পৃথক পৃথক হয়।
তেতিয়া মাতাই ক'লে, যদি আমি কেঁচা মাটি খাওঁ তেন্তে ইয়াৰ ফলত আমাৰ শৰীৰ ৰোগগ্ৰস্ত হৈ পৰিব পাৰে, কিন্তু এই মাটিকে অন্নলৈ ৰূপান্তৰ কৰি খালে আমাৰ শৰীৰ স্বাস্থ্যৱান হৈ পৰে। এইদৰে শশী দেৱীয়ে মায়াবাদ দৰ্শনৰ অব্যৱহাৰিক অথবা অবাস্তৱিক দিশটো উজাগৰ কৰি দিছিল। বৈষ্ণৱ সিদ্ধান্তৰ অনুসৰি আমি সকলোৱে ভগৱানৰ তটস্থা শক্তিৰ ব্যৱহাৰিক অভিব্যক্তি হয় আৰু গুণাত্মক ৰূপেৰে ভগৱানৰ সমান হয়। তথাপিও আমি কিন্তু ভগৱানতকৈ ভিন্ন, যিহেতু আমি হৈছোঁ জীৱতত্ত্ব। এইদৰে অনেক দিব্য লীলা কৰি কৰি কণমানি নিমাই এতিয়া ডাঙৰ হ'বলৈ ধৰিলে। তেওঁ ব্যাকৰণ তথা শাস্ত্ৰৰ অত্যন্ত বিদ্বান প্ৰকাণ্ড পণ্ডিত হৈ পৰিছিল। তেওঁৰ বিদ্বত্ততাৰ খ্যাতি চাৰিও দিশে বিয়পি পৰিছিল আৰু তেওঁৰ পৰা শাস্ত্ৰ তথা ব্যাকৰণ শিকিবলৈ দূৰ দূৰণিৰ পৰা শিষ্য আহিবলৈ ধৰিছিল। কিন্তু নিমাইৰ এতিয়া আৰু ব্যাকৰণত লাহে লাহে কোনো ৰুচি নোহোৱা হ'ল। তেওঁ গয়ালৈ গৈ মাধৱাচাৰ্যৰ শিষ্য শ্ৰী ঈশ্বৰপুৰীৰ পৰা হৰিনাম দীক্ষা প্ৰাপ্তি কৰিলে আৰু এতিয়া তেওঁ নিজৰ জীৱনৰ মুখ্য উদ্দেশ্য ভগৱান শ্ৰীকৃষ্ণৰ নাম প্ৰচাৰত পূৰ্ণৰূপে যুক্ত হৈ পৰিল। তেওঁৰ মাজত এজন ভক্তৰ সকলো লক্ষণ প্ৰকট কৰিলে আৰু জগাইৰ মধাইৰ দৰে অত্যন্ত পাপী তথা পতিততকৈও পতিত জীৱৰো উদ্ধাৰ কৰিলে। তেওঁ কৃষ্ণপ্ৰেমৰ অমৃত বিতৰণ কৰিলে। মহাপ্ৰভুৱে হৰিনাম সংকীৰ্তনৰ আৰম্ভণি শ্ৰীবাস আংগনৰ পৰাই কৰিছিল, য'ত প্ৰতিদিনে 7 পৰা 8 ঘণ্টা জুৰি হৰিনাম সংকীৰ্তন হৈছিল। এদিনাখন যেতিয়া ভক্তগণ হৰিনাম সংকীৰ্তনৰ পিছত অত্যন্ত ভাগৰুৱা অনুভৱ কৰিবলৈ ধৰিলে, তেতিয়া তেওঁলোকে মহাপ্ৰভুক কিবা উপায় কৰিবলৈ অনুৰোধ জনালে। সেই অনুসৰি মহাপ্ৰভুৱে এটা আমৰ গুটি লৈ মাটিত পুতি দিলে আৰু চাই থাকোঁতেই তাৰ পৰা এজোপা বিশাল বৃক্ষ উৎপন্ন হৈ পৰিল। আৰু কেৱল সেয়াই নহয়, সেই বৃক্ষ আমেৰে পৰিপূৰ্ণ হৈ আছিল। সেইবোৰ কোনো সাধাৰণ আমো নাছিল। সেইবোৰৰ কিছুমান এটা এটা বিশাল বলৰ সদৃশ আছিল আৰু সেয়াও কোনো গুটি অথবা বাকলিৰ নামমাত্ৰও তাত নাছিল। সেইবোৰৰ সোৱাদ এই জগতৰ আমতকৈ অনন্ত গুণে মিঠা আছিল। এইদৰে চৈতন্য মহাপ্ৰভুৱে বাল্যকাল তথা যুৱাৱস্থাত অনেক সুন্দৰ সুন্দৰ তথা অদ্ভুত ৰোমাঞ্চকৰ লীলা কৰিছিল, যিবোৰৰ সকলোবোৰ অতি কম সময়ৰ ভিতৰতে শ্ৰৱণ কৰাটো দৰাচলতে অসম্ভৱ হয়। এতিয়া চাওক, ভৌতিক জগতৰ প্ৰাণীসমূহক পাপৰ পৰা মুক্ত কৰিবলৈ তথা দিব্য জ্ঞান প্ৰদান কৰিবলৈ ভগৱানে 6 ধৰণৰ অৱতাৰ গ্ৰহণ কৰে, যাৰ ভিতৰত এটা হৈছে যুগাৱতাৰ। নিজৰ যুগ অৱতাৰসমূহৰ দ্বাৰা ভগৱানে 4 যুগৰ নিৰ্ধাৰিত যুগধৰ্মসমূহৰ স্থাপনা কৰে আৰু যিহেতু কলি যুগৰ যুগধৰ্ম হৈছে হৰিনাম সংকীৰ্তন, সেইবাবে ভগৱান শ্ৰীকৃষ্ণ চৈতন্য মহাপ্ৰভুক কলি যুগৰ যুগ অৱতাৰ বুলি কোৱা হয়। যিহেতু তেওঁ এই ধৰাধামত আহি ভগৱানৰ পবিত্ৰ নামক হৰে কৃষ্ণ মহামন্ত্ৰৰ ৰূপত জনমানসৰ মাজত কোনো ভেদভাৱ নৰখাকৈ বিতৰণ কৰিলে। কলিযুগত ভগৱান আচ্ছন্ন ৰূপত অৱতীৰ্ণ হয়। এই সময়ত আমি বিশ্বৰ কোনোবা নহয় কোনোবা ঠাইত এজন নতুন ভগৱানৰ উদয় হোৱাৰ বাতৰি পায়ে থাকোঁ অৱশ্যে। এনে পৰিস্থিতিত এই কথা বিশ্বাস কৰাটো যে শ্ৰী চৈতন্য মহাপ্ৰভুৱে হৈছে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ, সেয়া বিশ্বাস কৰাটো অলপ কঠিন হ'ব পাৰে। এনে পৰিস্থিতিত আমি বুজি পাব লাগিব যে যেতিয়া ভগৱানে কোনো অৱতাৰ গ্ৰহণ কৰে, তেন্তে তেওঁৰ অৱতাৰ গ্ৰহণ কৰাৰ পূৰ্বে সেই অৱতাৰৰ সৈতে সম্বন্ধিত সম্পূৰ্ণ তথ্য আমাৰ শাস্ত্ৰসমূহত প্ৰদান কৰা হয়, যাতে যেতিয়া ভৱিষ্যতে ভগৱান অৱতাৰ গ্ৰহণ কৰিব, তেতিয়া জনমানসৰ মাজত ভ্ৰমৰ বিভ্ৰান্তিৰ উৎপন্ন নহয়। আৰু এই সিদ্ধান্তকে ধ্যানত ৰাখি শ্ৰীকৃষ্ণ চৈতন্য মহাপ্ৰভুৰ প্ৰাকট্যৰ সম্পূৰ্ণ তথ্য
বহুবোৰ পুৰাণ গ্ৰন্থ, অন্য উপনিষদ আৰু মহাভাৰততো প্ৰদান কৰা হৈছে। যিদৰে মৎস্য পুৰাণত উল্লেখ আছে যে মই কলিযুগত সুবৰ্ণ বৰ্ণ ধাৰণ কৰি আহিম। বিশাল শৰীৰ তথা মুণ্ডন কৰা মস্তক ধাৰণ কৰি মই অৱতীৰ্ণ হ'ম। মই যি স্থানত অৱতাৰ গ্ৰহণ কৰিম সেই স্থান 3খন নদীৰ সংগমস্থল হ'ব। মই অত্যন্ত দয়ালু হ'ম আৰু সকলোকে মোৰ পবিত্ৰ নামৰ সংকীৰ্তনত সংলগ্ন কৰিম। স্কন্দ পুৰাণতো এই কথাৰ পুষ্টি কৰি উল্লেখ কৰা হৈছে যে ভিতৰৰ পৰা কৃষ্ণ, কিন্তু বাহিৰৰ পৰা সুবৰ্ণ বৰণ ধাৰণ কৰি মই নিজৰ পাৰ্ষদ তথা গোপনীয় সংগীসকলৰ সৈতে প্ৰকট হ'ম। শচী দেৱীৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰি মই এজন মনুষ্য ৰূপত অৱতৰিত হ'ম। এই সকলোবোৰ হৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰে বচন। এইদৰে অনেক শাস্ত্ৰত শ্ৰী চৈতন্য মহাপ্ৰভুৰ স্বয়ং ভগৱান শ্ৰীকৃষ্ণ হোৱাৰ প্ৰমাণ লাভ কৰা হয়। শ্ৰী চৈতন্য মহাপ্ৰভুৱে এই কলিযুগৰ জীৱসমূহৰ উদ্ধাৰ কৰিবৰ নিমিত্তে এটা মন্ত্ৰ প্ৰদান কৰিছিল। সেয়া আছিল হৰে কৃষ্ণ মহামন্ত্ৰ, অৰ্থাৎ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, যাৰ প্ৰচাৰ ইস্কন মন্দিৰৰ সংস্থাপক আচাৰ্য A.C. ভক্তিবেদান্ত শ্ৰীল প্ৰভুপাদৰ কৃপাত আজি সমগ্ৰ বিশ্বতে হৈ আছে। মই কলিযুগত সুবৰ্ণ বৰ্ণ ধাৰণ কৰি আহিম। বিশাল শৰীৰ তথা মুণ্ডন কৰা মস্তক ধাৰণ কৰি মই অৱতীৰ্ণ হ'ম। মই যি স্থানত অৱতাৰ গ্ৰহণ কৰিম সেই স্থান 3খন নদীৰ সংগমস্থল হ'ব। মই অত্যন্ত দয়ালু হ'ম আৰু সকলোকে মোৰ পবিত্ৰ নামৰ সংকীৰ্তনত সংলগ্ন কৰিম। স্কন্দ পুৰাণতো এই কথাৰ পুষ্টি কৰি উল্লেখ কৰা হৈছে যে ভিতৰৰ পৰা কৃষ্ণ, কিন্তু বাহিৰৰ পৰা সুবৰ্ণ বৰণ ধাৰণ কৰি মই নিজৰ পাৰ্ষদ তথা গোপনীয় সংগীসকলৰ সৈতে প্ৰকট হ'ম। শচী দেৱীৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰি মই এজন মনুষ্য ৰূপত অৱতৰিত হ'ম। এই সকলোবোৰ হৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰে বচন। এইদৰে অনেক শাস্ত্ৰত শ্ৰী চৈতন্য মহাপ্ৰভুৰ স্বয়ং ভগৱান শ্ৰীকৃষ্ণ হোৱাৰ প্ৰমাণ লাভ কৰা হয়। শ্ৰী চৈতন্য মহাপ্ৰভুৱে এই কলিযুগৰ জীৱসমূহৰ উদ্ধাৰ কৰিবৰ নিমিত্তে এটা মন্ত্ৰ প্ৰদান কৰিছিল। সেয়া আছিল হৰে কৃষ্ণ মহামন্ত্ৰ, অৰ্থাৎ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, যাৰ প্ৰচাৰ ইস্কন মন্দিৰৰ সংস্থাপক আচাৰ্য A.C. ভক্তিবেদান্ত শ্ৰীল প্ৰভুপাদৰ কৃপাত আজি সমগ্ৰ বিশ্বতে হৈ আছে। সেয়ে এয়াই আছিল গৌৰ পূৰ্ণিমা মহামহোৎসৱৰ বিশেষ কথা। তেন্তে আহক আজি শ্ৰী চৈতন্য মহাপ্ৰভুৰ আৱিৰ্ভাৱ তিথিত আমি তেওঁৰ চৰণত এই প্ৰাৰ্থনা জনাওঁ যে তেওঁ আমাকো ভগৱান শ্ৰীকৃষ্ণৰ দিব্য নামামৃত তথা প্ৰেম ভক্তি প্ৰদান কৰে যেন, আৰু আমিও আচাৰ্যসকলৰ দ্বাৰা নিৰ্ধাৰিত সাধনা ভক্তিৰ পথত প্ৰামাণিক গুৰুৰ মাৰ্গদৰ্শনত স্থিৰ হৈ ভক্তি কৰিব পাৰোঁ, এনে আশীৰ্বাদ তেওঁ আমাক দয়া কৰি প্ৰদান কৰে যেন। গৌৰাংগ মহাপ্ৰভু কৰুণাৰ সাগৰ, অহৈতুকী কৃপাৰ উৎস তথা সকলোৰে হিতৈষী। আজিৰ দিনটোতে দুখৰ সাগৰ ভৌতিক জগতত আনন্দ তথা প্ৰেমৰ বৰিষণ কৰিবলৈ তেওঁ অৱতৰিত হৈছিল। তেওঁ যুগ অৱতাৰ হিচাপে হৰিনাম সংকীৰ্তনৰ স্থাপনা কৰিছিল আৰু সমস্ত জীৱৰে উদ্ধাৰ কৰিছিল। তেওঁৰ সম্পূৰ্ণ জীৱনকালত কেৱল হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ তথা বৈষ্ণৱ সেৱাৰ ওপৰত প্ৰাধান্য দিছিল। তেন্তে আহক আজিৰ এই পবিত্ৰ দিনটোত আমিও মহামন্ত্ৰৰ জপ তথা বৈষ্ণৱ সেৱাৰ প্रण লওঁ তথা আমাৰ জীৱন সফল কৰি তোলাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।